তাই কোনোবা ধৰচোন তাই কোনোবা বুজাই দেচোন আপুনি মোক কিমান কামুৰি আছে কিয় হে আপোনাৰ মই কি হয় তেনেকৈ নকবি মই মৰি থাকিম তই মোৰ আশা ভৰসা তই মোৰ জীয়াটো তই মোৰ কলি যা তই নাযাবি মই আপোনাৰ একো নহয় বুজিছেনে তোক আজি মই যাবলৈ দিছো ইমান দিন বিচাৰি ফুৰিছো গাঁৱৰ মই সকলোকে কওঁ শুনিছানে পাই গলো আপোনাৰ কথা একো ধৰিব পৰা নাই আপুনি মোৰ কোন হয় বুজিছেনে তই এনেকৈ নকবি মোৰ কৰিছে তই বুজি পোৱা নাই তোক মই বহুত দিন বিচাৰি ফুৰিছো এখেতে মোক দেখা পাই হাতত ধৰি আবুল তাবুল বকি তেখেতৰ ঘৰলৈ লৈ যাবলৈ টনা আজৰা কৰি আছে আপুনি কিয় নিব বিচাৰিছিল কিয় নিম তাই মোৰ জীয়াই থকা সম্ভৱ বুজিছনে তাই ইমানটো মানে 2 বছৰ বয়সতে মাকে মোৰ কোলাত গুজি দি তাৰ নৰিয়াত পৰি থুকাই থাকিল সেইদিন ধৰি মই তাইক নিজে নাখাই তাইক খুৱাইছো নিজে নিপিন্ধি তাইক পিন্ধাইছো বহুত কষ্ট কৰি মই তাইক ডাঙৰ দীঘল কৰাইছো সিদিনা তাই মোৰ কাষৰ বিচনাখনতে শুই আছিল কিন্তু ৰাতি হঠাৎ এটা প্ৰচণ্ড শব্দ চাৰিওফালে হোৱাটো লাগিল হাহাকাৰ লাগিল সকলোৱে চিঞৰিব ধৰিলে ভাগিল তাৰপাছত দুজনে বিচনাৰ পৰা জাপ মাৰি নামি আহি চোতাল পালোহি ভগৱান পৰ্বত হ'ব পাৰি সোমাই আহি আমাৰ ঘৰ দুৱাৰ গৰু ছাগলী সকলোবোৰ উটুৱাই লৈ গ'ল লগতে আমাৰ দুইজনকে উটুৱাই লৈ গ'ল সেইদিন ধৰি মই তাইক বিচাৰি ফুৰিছো তাই কষ্ট পাব বুলি মই মৰিবও পৰা নাই তাইক বিচাৰি নাপাই মই শান্তিতো থাকিব পৰা নাই আজি মই পাই গলো আপুনি ভবাৰ দৰে মই আপোনাৰ ছোৱালী নহয় আপুনি কি মানুহে নহয় যায় ধৈৰ্য ধৰচোন শুনক ৰাইজ আপোনালোকেও শুনক এখেতক আপোনালোকে ভুল নুবুজিব এখেতক আমাৰ গাঁওখন বছৰে মানে ধুই নিয়ে গৰু ছাগলী মানুহ দুনু কিমান যে ক্ষতি কৰবাত মানুহৰ মৃত্যু হৈছে কৰবাত নোহোৱা হৈছে কৰবাত গৰু ছাগলীৰ মৃত্যু হৈছে গৰু ছাগলী নোহোৱা হৈছে ঘৰ দুৱাৰ সকলো উটি গৈছে বাকী চন পৰি গৈছে বাঢ়ি গৈছে ৰাইজ এখেতৰ পত্নী ঢুকোৱাৰ পিছত একমাত্ৰ ছোৱালীজনীক নিজে নাখায় নিজে নিপিন্ধি ডাঙৰ দীঘল কৰি বিয়ে পাছ কৰাইছিল সেইদিনা মাজৰাতি হঠাৎ অহা ভয়ংকৰ বানটোত তেখেতৰ ঘৰ দুৱাৰ বাপেক জীয়েক সকলোকে উটুৱাই লৈ গ'ল কেনেবাকৈ বাপেক জীয়াই থাকিল ছোৱালীজনী নোহোৱা হৈ থাকিল সেইদিন ধৰি সেই মানুহজনে পাগলৰ দৰে নিজৰ জীয়েকক বিচাৰি ঘূৰি ফুৰিছে আৰু য'তেই তেখেতৰ ছোৱালীজনীৰ দৰে ছোৱালী দেখা পায় তাতেই ছোৱালীজনীক হাতত ধৰি সাৱটি ধৰি ঘৰলৈ লৈ যাব বিচাৰে আৰু আজি আপোনালোকে দেখিলেই তাৰ সাক্ষী আপোনালোকে হৈয়ে থাকিলে হয় ৰাইজ সেইবাবে তেখেতে বহু ঠাইত চৰিত্ৰৰ দোষ থকা বুলি বা পাতল বুলি ভাবি মাৰো খাইছে বহুতে বহুবাৰ তেখেতক পুলিচকো গতাই দিছে আৰু গাঁৱৰ ৰাইজে দুখতে পুলিচৰ পৰা তেখেতক উলিয়াই আনিছে চাওকচোন ৰাইজ বিভিন্ন দুৰ্যোগ যে ধুমুহা বজ্ৰপাত ভূমিকম্প বানপানীয়ে আমাৰ দৰে সাধাৰণ নাগৰিকৰ জীৱনলৈ ভয়ংকৰ বিপৰ্যয় মাতি আনিছে এই কথাবোৰ ভাবিলে আমাৰ ভয় লগা কথা নহয়নে বাৰু ভাবিলেই বেয়া লাগে গতিকে এনেবোৰ দুৰ্যোগৰ পৰা ৰক্ষা পাবৰ কাৰণে মানুহ সদায় সজাগ আৰু সচেতন হোৱা দৰকাৰ মানুহ সদায় সজাগ আৰু
সচেতন হলেহে নিৰাপদে থাকিব পাৰিব হয় ৰাইজ আমাৰ অসমত বহু ক্ষতি কৰিছে ঘৰ দুৱাৰ খেতি বাতি তাৰোপৰি এই বানপানীৰ ফলত বহু মানুহ গৰু ছাগলী মৃত্যুৰ মুখতো পৰিছে তাৰোপৰি ৰাইজ বহু ঠাইত বহু মানুহৰ মাটি ভেটি ঘৰ বাৰী আদি বানপানীৰ উটুৱাই নিয়াও আমাৰ সমাজত উদাহৰণ আছে হয় নে নহয় হয় ৰাইজ বানৰ সময়ত অসুবিধা নোহোৱাৰ কাৰণে আমি সকলোৱে দমকলৰ উচ্চতা বৃদ্ধি কৰিব লাগে আমি আমাৰ কুৱাত অতিৰিক্ত ৰিং বহুৱাই ল'ব লাগে খোৱা পানী বীজাণুমুক্ত কৰিবলৈ ক্লৰিন বা হেল'জেন টেবলেট ব্যৱহাৰ কৰিব লাগে পৰিষ্কাৰ বাচনত পানী 20 মিনিট উতলাইহে খাব লাগে সদায় খোৱা বস্তু ঢাকনি ব্যৱহাৰ কৰিব লাগে আৰু সকলো সময়তে সকলো বস্তু ব্যৱহাৰ কৰিব পৰাকৈ সাজু কৰি ৰাখিব লাগে গতিকে ৰাইজ মনত ৰাখিব আমি সকলোৱে সজাগ আৰু সচেতন হৈ থাকিলে বিভিন্ন দুৰ্যোগৰ পৰা আমি ক্ষতিৰ পৰা সকলোৱে মুক্ত থাকিব পাৰিম সজাগ সাৱধান হৈ থাকিলে সদায় আমি বিপদৰ পৰা মুক্ত হৈ থাকিব পাৰিম দুৰ্যোগৰ পৰা আমি মুক্ত হৈ থাকিব পাৰিম বান অহাৰ আগত সদায় বানৰ সংকেত পোৱাৰ লগে লগে মানুহে সাৱধান হ'ব লাগে সজাগ হ'ব লাগে ৰাইজ শুকান খাদ্য ঔষধ বিশুদ্ধ পানী লৈ বান অহাৰ সংকেত পালে ঔষধ ঠাইলৈ গমন কৰিব লাগে গৰুৰ খাদ্য গৰুসহ নিৰাপদ ঠাইত সুৰক্ষিত কৰিব লাগে আৰু বতৰৰ আগজাননী প্ৰতি মুহূৰ্ততে শুনি থাকিব লাগে শুনি থাকি প্ৰস্তুত হৈ থাকিব লাগে নহ'লে দেখিছেই নহয় আমাৰ সন্মুখত এটা পৰিয়াল সাক্ষী হৈ আছে হয় ৰাইজ বান অহাৰ আগে আগে আমি সজাগ হৈ থাকিব লাগে আমি সাৱধান হৈ থকাটো দৰকাৰ তাৰোপৰি ৰাইজ মনত ৰাখিব বানপানীৰ সময়ত বিশুদ্ধ খোৱা পানী পোৱা সহজ নহয় সেয়েহে হেল'জিন মুক্ত টেবলেট পানীত মিহলাই আধা ঘণ্টা পিছত খাব লাগে জ্বৰ হ'লে তাক সুৰক্ষিত কৰি ৰাখিব লাগে এইবোৰ আমি আপোনালোকৰ আগত কৈয়ে আছো নহয়নে ৰাইজ এনেবোৰ দুৰ্যোগে যাতে মোৰ দৰে আপোনালোকৰো বিপৰ্যয় মাতি আনিব নোৱাৰে তাৰ বাবে আপোনালোকে সাৱধানে থাকক সচেতন হৈ থাকক আৰু সুৰক্ষিত থাকক ৰাইজ মই আপোনালোকক হাত জোৰ কৰি অনুৰোধ কৰিছোঁ আপোনালোকে গছ গছনি সংৰক্ষণ কৰক গছ পুলি ৰোপণ কৰক তেতিয়াহে আমাৰ জলবায়ুৰ ভাৰসাম্য ঠিকে থাকিব তাৰ পৰা আমি ধুমুহা বজ্ৰপাত ভয়ংকৰ বানৰ পৰা আমি সাৱধানে থাকিব পাৰিম নিৰাপদে থাকিব পাৰিম গতিকে ৰাইজ আৰু এটা কথা আমাৰ নলা নৰ্দমাত প্লাষ্টিক জাবৰ জোথৰ পেলোৱাৰ ফলত কৃত্ৰিম বানৰ সৃষ্টি হৈ আমাৰ সমাজখনক বহুতো সমস্যাত পেলাইছে গতিকে এনেবোৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আপোনালোকে প্লাষ্টিকৰ ব্যৱহাৰ বৰ্জন কৰক জাবৰ জোথৰ য'তে ত'তে নেপেলাব আৰু জলাশয়বিলাক পুতি নেপেলাব আৰু তালৈ পানী যোৱা বাটটো বন্ধ কৰি নিদিব নহ'লে প্ৰাকৃতিক বানেই হওক বা কৃত্ৰিম বানেই হওক তাৰ ফলত আমাৰ সমাজখনৰ আমাৰ পৰিয়ালটোৰ ভীষণ ক্ষতি হ'ব হয় ৰাইজ একদম সঁচা কথা কৈছে কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল বান যোৱাৰ পিছত চাৰিওফালে হাহাকাৰ অভাৱ অনাটন বেমাৰ আজাৰ সকলো যোৱা বানৰ পিছত মোৰ শিশু আৰু একমাত্ৰ ছোৱালীজনী লগতে মাক হাগনি বেমাৰত তিনিওজন ঢুকাই থাকিল ক'ব খোজা নাছিলো যদিও এখেতৰ দৰে মই বৰ যন্ত্ৰণাত ছটফটাই আছো গতিকে মই হাত জোৰ কৰি অনুৰোধ কৰিম বান অহাৰ আগত বা বানৰ সময়ত আপোনালোকে যেনেদৰে সাৱধান হৈ থাকে সজাগ হৈ থাকে ঠিক তেনেদৰে বান যোৱাৰ পিছতো আপোনালোকে সাৱধান সজাগ হৈ থাকিব সদায় বিশুদ্ধ পানী সেৱন কৰিব কুঁৱাৰ পানীত হেল'জিন টেবলেট পটাছ দিহে উপযুক্ত কৰিহে খাব পাচলি ফল মূল এইবোৰ পৰিষ্কাৰ পানীৰে ধুইহে সেৱন কৰিব খাদ্য সদায় ভালদৰে সিজাই খাব শৌচ কৰি আহি বা খাদ্য খোৱাৰ আগত হাত ভৰি ভালদৰে চাবোনেৰে ধুই ল'ব আৰু বেমাৰ হ'লে ডাক্তৰৰ পৰামৰ্শ ল'বলৈ কেতিয়াও নাপাহৰিব
যুগ বিপদাংশ হ্ৰাস দিৱস উপলক্ষে আজি বানেকুচি ৰাজহ চক্ৰ প্ৰাংগণত আমি এখন সজাগতামূলক বাতৰ নাট অনুষ্ঠিত কৰিছোঁ আৰু এই বাতৰ নাটখনৰ যোগেদি আমি ৰাইজক সজাগ কৰিব বিচাৰিছোঁ যে যিকোনো দুৰ্যোগৰ সময়ত যেনে বানপানী, ধুমুহা, ভূমিকম্প বা যিকোনো মানুহৰ দ্বাৰা সৃষ্টি কৰা দুৰ্যোগ যেনে জুই লগা ইত্যাদিত যাতে মানুহে ভয় নাখায় এই ধৈৰ্যৰে আৰু সহনশীলতাৰে দুৰ্যোগটো আমি পাৰ হৈ যাব পাৰোঁ সেইটো আমি ৰাইজক বুজাব বিচাৰিছোঁ আৰু এখন বাতৰ নাট বিগিনিং চাউথ গোষ্ঠীৰ দ্বাৰা শিল্পীসকলৰ দ্বাৰা আজি বাতৰ নাটখন পৰিৱেশন কৰিছে তেওঁলোকে সকলো দিশ সামৰি আমাৰ যি বানেকুচি ৰাজহ চক্ৰৰ ৰাইজ আছে লগতে স্কুলীয়া ছাত্ৰ ছাত্ৰী আছে আৰু বিশিষ্ট ব্যক্তিসকল আজি উপস্থিত আছিল সকলোৰে সহায় সহযোগিতাত আৰু বানেকুচি ৰাজহ চক্ৰৰ অন্তৰ্গত যিসকল সাংবাদিক বন্ধুসকল আছে সকলোৰে সহযোগিতাত আজি আমি বাতৰ নাটখন সফলভাৱে আয়োজন কৰিলোঁ।